Hello students, HS বা HSLC ক্ষেত্ৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে এক্সামত গৈ এক্সামত বহিত লিখি থাকোতে কিছুমান ভুল কৰে আৰু সেই ভুলৰ বাবে তেওঁলোকে কিন্তু বহুতো নম্বৰ হেৰুৱাবলগীয়া হয় তেওঁলোকৰ পৰীক্ষাত তেওঁলোকে বহুতো নম্বৰ হেৰুৱাই থৈ আহিছে বহুতো তেনেকুৱা এক্সাম্পল আছে যোনে তেওঁলোকৰ এইবিলাক মানে খেলিমেলি কৰি পেলাই তেওঁলোকে এক্সামত ভুল কৰি থৈ আহিছে তো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিব গৈছো তেনে পাঁচটা ভুলৰ কথা যোন পাঁচটা ভুল আমি এক্সামত লিখি থাকোতে কৰিব নালাগে আহা এই পাঁচটা ভুল আমি ডিসকাস কৰো তো এক্সামত ভুল নকৰিবলগীয়া প্ৰথম ভুলটো হৈছে যে কেতিয়াও আমি আননোন কোৱেশ্চন দি স্টাৰ্ট কৰিব নালাগে মানে আমি নজনা কোৱেশ্চন এটা দি পেলাই কেতিয়া আমি পৰীক্ষাৰ কৰি স্টাৰ্ট কৰিব নালাগে এতিয়া বহুতৰ এনেকুৱা আছে যে প্ৰথম কোৱেশ্চনটো তেওঁ পঢ়িছে তেওঁ কিন্তু মনত পৰা নাই কিন্তু তেওঁ কি ভাবিছে যে প্ৰথম কোৱেশ্চনটো যেহেতু এটো আহিছে গতিকে এটো বনাই কৰি মই লিখি থৈ আহো কিন্তু হেতু ভুল তোমালকে এটো নকৰিবা সদায় কি কৰিবা তোমালকে যোনটো জানা হয়তো ফাৰ্স্ট কোৱেশ্চন নাজানা হ'ব পাৰে তাৰ পিছৰটো হ'ব পাৰে বা তাৰ পিছৰ নহয় তাৰ পিছৰটো হ'ব পাৰে বা মাজৰ কোনোবা এটা হ'ব পাৰে যোনটো 100% শিওৰ যে মই এটো গুটেটো লিখিব পাৰিম তো হেতু পাই স্টাৰ্ট কৰিবা কিহৰ কাৰণে কৈছো যে সদায় এক্সামিনাৰে কি কৰে প্ৰথম কোৱেশ্চনটো চাই প্ৰথম কোৱেশ্চনটো পঢ়াৰ লগে লগে ছাত্ৰ বা ছাত্ৰীজনীৰ প্ৰতি এটা মানে মাইন্ডসেট এটা তেওঁলোকৰ আহি যায় যে তেওঁ ভাল নে বেয়া তো ফাৰ্স্ট কোৱেশ্চনটো তোমালকে যদি ধুনিয়াকে লিখিব পাৰা তেওঁ মানে মনত এটা ভাবি ল'ব যে ছাত্ৰ বা ছাত্ৰীজন পাৰে তেওঁ পঢ়িছে তো পঢ়িছে বুলি ভাবিলে কি হ'ব তেওঁ পিছৰ কোৱেশ্চনটো চাউতে ইমান গুৰুত্বপূৰ্ণ সহকাৰে নাচায় ফাৰ্স্ট কোৱেশ্চন যিমান গুৰুত্ব সহকাৰে চাব কিমান কিন্তু পিছৰ ইমান গুৰুত্ব সহকাৰে নাচায় গতিকে ফাৰ্স্ট কোৱেশ্চনটো আমি লিখাটো খুবই দৰকাৰ যদি বাই চান্স মই ফাৰ্স্ট কোৱেশ্চনটো খেলিমেলিকে লিখিলো তেওঁ কি কৰিব এক্সামিনাৰ পিছৰ কোৱেশ্চনটো কি কৰিব বহুত গুৰুত্ব সহকাৰে চাব হেখিনি স্পেলিং মিস্টেক আছে নাই গুটেখিনি ভালদৰে চাব তো সেই কাৰণে হেবিলাক নকৰিবলৈ আমি কি কৰিব লাগিব ফাৰ্স্ট কোৱেশ্চনটো আমি কি কৰিব লাগে ভালদৰে লিখিব লাগে বহুতো ছাত্ৰ ছাত্ৰী হেতু প্ৰবৃত্তি আছে যে ফাৰ্স্ট কোৱেশ্চন মই নোৱাৰ নাই মই কাৰোবাৰ লগৰ পা সুধিছো যে ফাৰ্স্ট কোৱেশ্চনটো জানো নেকি কি কৈছে হয় জানো তো দেচোন অকন লিখিলো মই প্ৰথম কোৱেশ্চনটো তো তেনেকুৱা বহুতো আছে তো বেলেগৰ পা চাই লিখিব নালাগে ফাৰ্স্ট কোৱেশ্চনটো তোমালকে নিজৰ পা স্টাৰ্ট কৰিবা আননোন কোৱেশ্চন দি কেতিয়া স্টাৰ্ট নকৰিবা নেক্সট ভুলটো হৈছে যে কেতিয়া বহুতো ছাত্ৰ ছাত্ৰী দেখা যায় যে মই এটা কোৱেশ্চন পাৰা নাই মই ধৰা এক্সাম্পল হিচাপে ধৰিছো 1 2 3 পাৰিলো তো 4 নম্বৰটো কি আছে মোৰ অলপ দিগদাৰ আছে তো তেওঁ কি কৰিলে এটা গ্যাপ এৰি থৈ গল যেটো কোৱেশ্চন মই পিছত লিখিম তো এই গ্যাপটো কি হল আমাৰ এই গ্যাপটো কেতিয়া খাতে 1 মাৰ্কছৰ কোৱেশ্চনৰ ক্ষেত্ৰত খাতে 1 মাৰ্কছৰ আমি জানো যে এক লাইন বা দুই লাইনৰ আমি কোৱেশ্চন আনসাৰটো লিখিব পাৰিম কিন্তু বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা দেখা যায় তেওঁলোকে 4 3 5 তেনেকুৱা ডাঙৰ ডাঙৰ গ্যাপ এৰি থৈ যায় তেওঁলোকে জাস্ট এটা মেজাৰমেন্ট লয় যে ইমানখন লাগিব এই কোৱেশ্চনৰ কাৰণে তেওঁলোকে ডাঙৰ গ্যাপ এটা এৰি থৈ যায় তাৰ ফলত কি হয় বহুতেটো আধাত লাষ্টত পাহৰে যেতিয়া টাইম মেনেজমেন্ট কৰিব নোৱাৰে তেতিয়া কি হয় সেই জায়গাখিনি খালিয়ে পৰি থাকে আৰু বহু সময়ত কি হয় তেওঁলোকে লিখিব গলেও তেওঁ যেতিয়া লিখে তো তেওঁলোকে কেতিয়াবা হয়তো আধা লিখি হয় তলৰখিনি বহুতখিনি গ্যাপ হৈ যায় বা কেতিয়াবা কি হয় তেওঁলোকে লিখোতে দেখে যে জাগাই নহয় দেখোন যিমানখিনি ঠাই থৈছিলে সেইখিনি এনাফ নহয় তেওঁলোকৰ কোৱেশ্চন আনসাৰৰ কাৰণে তো এনে ধৰণৰ বস্তুবিলাক নকৰি তোমালকে কি কৰিব পাৰা গ্যাপ যদি 1 মাৰ্কছৰ থাকে তোমালকে গ্যাপ এৰি থৈ যাব পাৰা কিন্তু যদিহে বেছি থাকে 2 3 4 5 মাৰ্কছ তেনেকুৱা থাকে তোমালকে হেতু পিছত নম্বৰ দিলে কথা নাই ধৰা 1 2 3 কৰিছা 4 টো নাজানা 5 টো কৰি দিয়া আৰু যোনটো 4 টো নাজানাটো পিছত কৰিলে প্ৰবলেম নাই একো দিগদাৰ নহয় প্ৰেজেন্টেচনৰ কোনো দিগদাৰ নপৰে তোমালকে তেনেকৈ কৰিবা থাৰ্ড ভুলটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে কি কৰে বহু সময় দেখা যায় যে তেওঁলোকে কোৱেশ্চন লিখি থাকে কেতিয়াবা নোৱাৰা কোৱেশ্চন এটা আহি গল তেওঁলোকে এৰি থৈ গল তো তেনেকৈ লিখি গল কিন্তু কি হল পিছৰ অৱস্থাত কি হল শেষত তেওঁলোকে এইবিলাক নোটিস নকৰিলে যে এটা কোৱেশ্চন তেওঁ কৰিবলৈ থাকি গল তেওঁ হয়তো পৰীক্ষাৰ পিছত যোৱাৰ পিছত ঘৰত যোৱাৰ পিছত তেওঁ দেখিলে যে হেতু কোৱেশ্চন বাকি থাকি গল তেওঁ লিখিব পাহৰিলে তো আমি হেতু কাৰণে কি কৰিব লাগিব আমি পেনেৰে পেনটো টিক কৰিব নিদিব এক্সামত তো তোমাকে পেন্সিল লৈ যাব পাৰা পেন্সিল দি পেলাই তোমাকে যোনবিলাক কৰিলা কৰাৰ পিছত টিক দিবা আগত নিদিবা কৰাৰ পিছত কি কৰিবা পেন্সিল দি সৰুকে হলেও ফুট এটা হলেও বা টিক এটা দিলেও সৰুকে কোনো প্ৰবলেম নহয় তাত তোমাকে টিক দি যাবা আৰু পৰীক্ষা দিয়াৰ শেষত তোমাকে এবাৰ মিলাই চাবা যে কৰবাত গ্যাপ থাকিল নেকি কাৰণ বহুতো ছাত্ৰ ছাত্ৰীটো মই বহুতো দেখো বহুতে হেতু থাকে যে মই পাহৰি থাকিলো এটো মই লিখিব আছিল তো হেতু তেনেকুৱা ধৰণৰ বহুতো অসুবিধা হয় নেক্সট ভুলটো হৈছে এডিশনাল শীটৰ ক্ষেত্ৰত তো এডিশনাল শীটৰ ক্ষেত্ৰত কি হয় ছাত্ৰ ছাত্ৰীসকলে বহুতে দেখা যায় যে তেওঁলোকে এডিশনাল শীটত ৰোল নম্বৰ নিলিখাকে তেওঁলোকে বহি জমা দি দিয়ে তেওঁলোকে ভাবে যে পিন আপ কৰি দিম গতিকে হেতু তাত লিখা কি দৰকাৰ বা টাইম মেনেজমেন্ট নোহোৱাৰ কাৰণে জলদি তেওঁলোকে এডিশনাল শীটত কোনো ৰোল নম্বৰ নিলিখে তাৰ ফলত কি হয় তেওঁলোকৰ কি হয় এডিশনাল শীট যদি বাই চান্স তেওঁলোকে খুলি যায় এনেকুৱা নহয় বাৰু কিন্তু বাই চান্স যদি তেওঁলোকৰ খুলি যায় এডিশনাল শীটখন তেতিয়া কি হয় তেওঁলোকৰ লছ হয় কাৰণ এডিশনাল শীটখন যদি বাই চান্স খুলি যায় বহি ডোম যেহেতু থাকে গতিকে যদি পিন আপ যদি ভালদৰে কৰা নহয় হয়তো বাই চান্স খুলি যাব পাৰে গতিকে আমি ইমান ৰিস্ক নলৈ আমি কি কৰিব লাগে এটলিষ্ট এডিশনাল শীটত আমি কি কৰিব লাগিব ৰোল আৰু নম্বৰ লিখিব লাগে তো এডিশনাল শীটত কিদৰে লিখিব লাগে সেই গুটেটো ভিডিও মই দিছিলো এটা তোমালকে গৈ প্লে ডেসক্ৰিপচনত চাই লবা সেই ভিডিওটো এডিশনাল শীটত আমি কিন্তু খুব ইম্পৰ্টেন্ট কিছুমান কাম কৰিব লাগে হেতু ভিডিও চালে তোমালকে গম পাবা তো কৰিব নলগীয়া লাষ্ট ভুলটো হৈছে যে বহুতৰ এনেকুৱা থাকে কোৱেশ্চন এনজাইটি থাকে
কুৱেশ্যন এনজাইটি মানে তেওঁলোকৰ কি হয় কুৱেশ্যনখন যেতিয়া তেওঁলোকে গোটেইটো পঢ়ি দিয়ে তেওঁলোকৰ খেলিমেলি লাগি যায় কাৰণ এগালমান কুৱেশ্যন আমি যেতিয়া এটাৰ পিছত ভাবি থাকিম কি হয় গোটেই ব্ৰেইনটো জাম হৈ যায় যাৰ ফলত তেওঁলোকে কোনো এটা কুৱেশ্যন কনচেন্ট্ৰেট কৰিব নোৱাৰে তো যিসকলৰ কুৱেশ্যন এনজাইটি থাকে তেওঁলোকে কুৱেশ্যনখন দেখিলে ভয় খাই যায় তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও তোমালোকে কুৱেশ্যনখন গোটেইখন পঢ়ি দিব নালাগে তোমালোকে ফাৰ্ষ্ট পেজটো পঢ়ি যায় এইকেইটা কুৱেশ্যন হৈ গ'ল এইকেইটা ভাবি থাকা কি লিখিম তাৰ পিছত যেতিয়া সেইখিনি শেষ হৈ যাব নেক্সট পেজত যাবা কিন্তু তোমালোকে যদিহে কুৱেশ্যন এনজাইটি আছে কুৱেশ্যন দেখিলে ভয় লাগে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও কিন্তু গোটেই কুৱেশ্যনখন তোমালোকে পঢ়িব নালাগে জাষ্ট ফাৰ্ষ্ট পেজটো পঢ়ি পেলাই তোমালোকে কুৱেশ্যন আনচাৰ লিখা ষ্টাৰ্ট কৰিব লাগে তো এইখিনি আছিলে 5টা ভুল যোন 5টা ভুল তোমালোকে এক্সামত বহি পেলাই পঢ়িব নালাগে আৰু এইকেইটা এতিয়া জানাটো খুবেই দৰকাৰ আছিলে কাৰণ তোমালোকৰ পিছত যদি এইবিলাক ভুল কৰা পিছত কিন্তু নম্বৰ খুব কমি যোৱাৰ চান্স থাকে বহুতো তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত তো আমাৰ এপৰ কথা তোমালোকে হয়তো জানাই তো তাত কি আছে যিসকল ছাত্ৰ ছাত্ৰী HSLC দিব তেওঁলোকৰ বাবে টেষ্ট পেপাৰ আৰু টেষ্ট পেপাৰ মোক টেষ্ট আছে য'ত তোমালোকে মোক টেষ্ট দিব পাৰিবা 45 মিনিটছৰ য'ত তোমালোকৰ মানে এক্সাম টাইপ হ'ব 45টা কুৱেশ্যন 45 মিনিটছত শেষ কৰিব লাগিব তাৰপিছত তাত তোমালোকৰ ৰিজাল্টটো পাবা কোনটো কুৱেশ্যন শুদ্ধ হ'ল কোনটো ভুল হ'ল গোটেইখিনি তাত পাবা আৰু ইপিনে আমাৰ HS যিসকলে দিব তেওঁলোকৰ বাবে আছে টেষ্ট পেপাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ বিভিন্ন স্ক'ৰ টেষ্ট পেপাৰ আছে নোটছ এপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাত গৈ তোমালোকে নোটছ ছেকশ্যনত গ'লে তোমালোকে পাই যাবা তো মাত্ৰ 29 ৰুপিজত তোমালোকে বাই কৰিব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'টো শেষ কৰি কিপ ৱাচিং